নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দিব ওলাইছোঁ তিনিটাকৈ ভাল খবৰ। যিহেতু প্ৰথমটো খবৰ আপোনাক ক'ব খুজিছোঁ লাখপতি বাইদেউ আঁচনি। লাখপতি বাইদেউ আঁচনিসকলৰ বাবে আহিছে এটা ভাল খবৰ। অতি শীঘ্ৰে আপুনি লাভ কৰিব, যিহেতু লাখপতি মহিলাসকলে 10,000 টকা। আপুনি 10,000 টকা লাভ কৰিম বুলি ভাবিছে নেকি? আপুনি এই আঁচনিৰ বাবে আবেদন কৰিছিলে নেকি? যদি আপুনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্ম যদি আপুনি ফাইল কৰিছে, সেই ফৰ্মত যদি আপোনালোকে একো ভুল কৰা নাই, যদি আপোনাৰ সকলো ঠিকেই আছে, তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। আৰু গোটৰ মহিলাসকলৰ যিহেতু এটা মেছেজ আহিছে, আপোনালোকৰ মোবাইলত যদি এনেকুৱা ধৰণৰ মেছেজ আহিছে, মই আপোনাক দেখুৱাইছোঁ, এনেকুৱা ধৰণৰ যদি আপোনাৰ মেছেজ পাইছে, তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। আৰু যদি আপুনি মেছেজ পোৱা নাই, তেনেহ'লে আপুনি SMS-টো আপুনি কেনেকৈ লাভ কৰিব, তাৰ বাবেও আপোনালোকক মই ক'ম। কিন্তু আপোনালোক ক'ব খুজিছোঁ, যদি আপুনি কোনো ধৰণৰ ভুল কৰা নাই, আপোনাৰ ফৰ্মখন যদি ফাইল কৰোঁতে আপুনি সকলো ঠিকে থাকে দিছিলে, আপুনি যিহেতু আপোনালোকৰ ব্যৱসায় পৰিকল্পনা ফৰ্মো আপুনি ফাইল কৰিছে, আপোনাৰ একো ভুল হোৱা নাই, তেনেহ'লে আপোনাৰ প্ৰব্লেম নহয়, আপুনি অতি শীঘ্ৰে লাভ কৰিব 10,000 টকা। আৰু যিসকলৰ মেছেজ অহা নাই, যদি আপোনাৰ SMS অহা নাই, তেনেহ'লে আপুনি ক'ত কি কৰিব লাগিব, আপুনি যিটো নম্বৰ দিছিলে সেই নম্বৰটো আপোনাৰ মনত আছেনে নাই? যদি আপোনাৰ সেই নম্বৰটো মনত আছে, আপুনি যিটো নম্বৰ দিছিলে সেই নম্বৰটো আপোনাৰ মনত থাকিব লাগিব। আপুনি তেখেতসকলক ক'ব লাগিব, সেই ফৰ্মখনত আপুনি যি নম্বৰটো লিখিছিলে সেই নম্বৰটো আপোনালোকৰ মনত থাকিব লাগিব, কোনটো নম্বৰ দিছিলে। আপুনি য'ত ফৰ্ম জমা দিছিলে আপুনি মহকুমা অফিচত আপুনি যাব লাগিব, তাত গৈ আপোনাৰ ফৰ্মখন আপুনি চেক কৰাওক যে আপোনাৰ মেছেজ অহা নাই বুলি আপুনি জনাওক। যদি মেছেজ অহা নাই, তেখেতসকলে আপোনালোকক হয়তো ক'ব পাৰে বা আপোনাৰ ফৰ্মখনত কি নম্বৰ দিছিলে সুধিব পাৰে, তেতিয়া সেই নম্বৰটো তেখেতসকলে আপোনালোকক চেক কৰি দিব বা আপোনাৰ মেছেজ কিহৰ বাবে অহা নাই। যদি আপোনাৰ ধৰক এনেকুৱা হৈ যায় কেতিয়াবা আপোনাৰ মোবাইলত ইনকামিং নাথাকিলে বা আউটগয়িং নাথাকিলে, আপোনাৰ বন্ধ হৈ থাকিলে আপুনি মেছেজ নাপায়। তো সেই বস্তুটো আপোনালোকে মনত ৰাখিব। আপোনাৰ ৰিচাৰ্জ বা আপোনালোকৰ ধৰক তেনেকুৱা চিম যদি বন্ধ হৈ থাকে, তেনে ক্ষেত্ৰতো আপুনি SMS নাপায়। তো আপোনাৰ যদি মেছেজটো কিবা কাৰণত অহা নাই, তেখেতসকলক ক'লে আপোনালোকৰ সেই মেছেজটো আহি যাব পাৰে। কিয়নো আপোনালোকৰ যেতিয়া ফৰ্মবিলাক লোৱা হৈছিলে, সেই ফৰ্মবিলাক যিহেতু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে, তো ফৰ্মবিলাক জমা দিয়াৰ পিছত তেখেতসকলে যিহেতু অফিচিয়েল কামবিলাক কৰিছে, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ আহিছে, মানে আপোনাৰ MHU বুলি আপোনালোকৰ মহুৱা যিটো আপোনালোকৰ মানে ফালৰ পৰা আপোনাৰ যিটো SMS-টো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হোৱা বুলি দেখাইছে। তো সেই মেছেজটো যদি আপুনি পোৱা নাই, তেনেহ'লে আপুনি তেখেতসকলক সোধক, আপুনি নিশ্চয় লাভ কৰিব পাৰিব সেই মেছেজটো। আৰু আপোনালোকে ট্ৰুকলাৰটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। ট্ৰুকলাৰত আপুনি চাব পাৰে আপোনাৰ মেছেজ আহিছে নে নাই, আপুনি গম পাই যাব। যদি আপোনাৰ চিমখন যদি একো প্ৰব্লেম নাই, আপোনাৰ যদি চিমখন চলি আছে, তেনেহ'লে আপুনি মেছেজ নিশ্চয় পাব। আৰু মেছেজ নাপালেও আপুনি লাভ কৰিব এই 10,000 টকা। যদি আপুনি মেছেজটো আপুনি তেখেতসকলক আপুনি জনাব লাগিব বা তেখেতসকলক জনাব লাগিব যে মোৰ মেছেজটো অহা নাই, তেতিয়া তেখেতসকলে আপোনাৰ ফৰ্মখন চাই পিনি তেখেতসকলে যদি পাৰে, আপোনাৰ নম্বৰটো যদি ঠিকে আছে, তেখেতসকলে আৰু এটা ৰেজিষ্ট্ৰেশ্যন আপোনালোকক কৰি দিব পাৰে। তো তেনেকৈ আপোনালোকৰ যিহেতু এই সুবিধা আপুনি লাভ কৰিব পাৰিব। তো এতিয়া মই ক'ব খুজিছোঁ, আপোনালোকে ফৰ্ম জমা কৰোঁতে অমৃত বৃক্ষৰ ফটো দিছিলে নে নাই? যদি আপোনালোকৰ দিছিলে, তেনেহ'লে আপোনাৰ ঠিকে আছে। আৰু যদি দিয়া নাই, হয়তো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে, তেনে ক্ষেত্ৰতো আপোনাৰ মেছেজ নাহিব পাৰে। যদি আপুনি অমৃত বৃক্ষ আন্দোলনৰ ফটো দিয়া নাছিলে, তেনেহ'লে আপোনাৰ ৰিজেক্ট হ'ব পাৰে। যদি দিছিলে, তেনেহ'লে আপুনি লাভ কৰিব নিশ্চয় 10,000 টকা। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে অতি শীঘ্ৰে আৰু কিছুদিন পাছতে, তো আপোনালোকে অতি শীঘ্ৰে আৰু কিছুদিন পাছতে আপুনি লাভ কৰিব 10,000 টকা। আপোনাৰ একাউণ্ট আপুনি ভেৰিফাই কৰক, আপোনাৰ একাউণ্টটো আপুনি ৰেডি কৰক। আপোনাৰ যিটো একাউণ্ট আপুনি দিছিলে, সেই একাউণ্টটো আপুনি বেংকত গৈ KYC যদি দিব লগা আছে, তেনেহ'লে আপুনি KYC দিয়ক। কাৰণ কিয়নো আপোনালোকৰ যেতিয়া পইচা ভৰাই দিব, তেতিয়া আপোনালোকৰ KYC প্ৰব্লেম হ'লে হয়তো আপুনি পইচা নাপাব পাৰে। তো তেনে ক্ষেত্ৰত আপোনাৰ হয়তো পইচাটো আপোনাৰ নাহিব পাৰে। তো আপুনি বেংকৰ ক্ষেত্ৰত আপুনি বেংকৰ KYC আজিয়ে আপুনি কৰক গৈ আপোনাৰ, আৰু আধাৰৰ লগত আপোনাৰ বেংকৰ লিংক হ'ব লাগিব। সেই বস্তুটো আপোনালোকে মনত ৰাখিব। তাতো যিহেতু আপোনালোকৰ ফৰ্মখনত লিখা আছে আপোনাৰ আধাৰটো বেংক লিংক, আপোনাৰ আধাৰৰ লগত যদি বেংকৰ লিংক নহয়, তেনে ক্ষেত্ৰতো আপুনি কিন্তু লাভ নকৰিব পাৰে। যদি আপোনাৰ আধাৰৰ লগত লিংক থাকে, তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই। যিহেতু লাখপতি বাইদেউসকলে অতি শীঘ্ৰে যিটো লাভ কৰিব এই সুবিধা, আৰু কিছুদিন পাছতে আপোনালোকক যিহেতু চৰকাৰে কৈছে মুকলি কৰি দিম বুলি, আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব 10,000 টকা। তো আপোনালোকে ফৰ্মখনত আপোনালোকে যাতে একো ভুল কৰা নাই, যদি ভুল কৰা নাই, তেনেহ'লে আপুনি লাভ কৰিব। আৰু এতিয়া আপুনি বেংকৰ KYCটো আপডেট কৰি লওক, আৰু আপোনাৰ যিখিনি কাম আছে সেই কামখিনি আপুনি ক্লিয়াৰ কৰি লওক।
তো আপুনি নিশ্চয় লাভ কৰিব পাৰিব। তো গাইছ আপোনালোকক যিটো মই লাখপতি আঁচনিৰ যিটো কথাটো ক'লোঁ আপোনালোকে নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰ দিব ওলাইছোঁ, যিটো নেক্সট খবৰ হৈছে আপোনালোকৰ PM সূৰ্য ঘৰ আঁচনি। তো PM সূৰ্য ঘৰ আঁচনিৰ বাবে যিহেতু মানুহৰ ঘৰে ঘৰে যোৱা হৈছিলে আপোনালোকৰ যিহেতু কনজিউমাৰ ID ল'বলৈ বা আপোনাৰ কনজিউমাৰ ID তেখেতসকলে লৈ গৈছে। তো তেখেতসকলে নিয়াৰ পিছত আপোনাৰ মোবাইলত এটা ৰেজিষ্ট্ৰেশ্যন হোৱা বুলি এটা মেছেজ আহিছে। তো সেই মেছেজটো আপোনালোকে লক্ষ্য কৰিব। তো এনেকুৱা ধৰণৰ এটা মেছেজ আহিছিলে। যদি আপোনাৰ এনেকুৱা মেছেজটো আহিছে, যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, তেনেহ'লে আপুনি নিশ্চিত থাকক আপুনি এই সূৰ্য আঁচনি যিহেতু অতি শীঘ্ৰে লাভ কৰিব পাৰিব। যিসকলে মেছেজ পাইছে সেইসকলে লাভ কৰিব। আৰু যিহেতু ইয়াত আপোনালোকক ৰেজিষ্ট্ৰেশ্যন হোৱা বুলি সেই মেছেজটোত যিহেতু লিখা আছে, আপোনাৰো যদি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে তেনেহ'লে এনেকৈ আহিব আৰু আপুনি নিজে অনলাইনত গৈও সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মাৰি দিলে আপুনি চাব পাৰে বা আপুনি ইউজাৰ আইডিটো খুলি আপুনি চাব পাৰে যে আপোনাৰ কিমানখিনি কাম হৈছে। তো আপোনাক এইখিনিয়ে ক'লোঁ। আৰু যদি আপুনি এই কনজিউমাৰ ID আপোনাৰ ঘৰৰ পৰা যদি আহি লৈ গৈছে তেনেহ'লে আপুনি এই চৰকাৰী যিহেতু আপোনালোকৰ PM সূৰ্য ঘৰ আঁচনি লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক কিলোৱাট হিচাপত যিহেতু দিয়া হ'ব, আপুনি কিমান কিলোৱাট ব্যৱহাৰ কৰিব সেই কিলোৱাট হিচাপতহে আপুনি এই চ'লাৰ লাভ কৰিব পাৰিব। তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে। তো আপোনালোকক যিটো ক'ব খুজিছোঁ, যিসকলৰ ঘৰত গৈ PM যিটো সূৰ্য আঁচনিৰ বাবে যদি আপোনাৰ কনজিউমাৰ ID লৈ গৈছে তেনেহ'লে আপুনি লাভ কৰিব এই সূৰ্য ঘৰ আঁচনিৰ যিহেতু আপুনি চ'লাৰ আপোনালোকক যিহেতু দিয়া হ'ব অতি শীঘ্ৰে, যিহেতু চৰকাৰে দিম বুলি কৈছে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব যিসকলৰ ঘৰত গৈছে। আৰু আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে এনেকুৱাকৈ এটা মেছেজ আহিব, আপুনি সেই মেছেজটো চাব। যদি মেছেজটো আহিছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব এই সূৰ্য ঘৰ আঁচনি। গাইছ আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ 2 নম্বৰ খবৰৰ পিছত এবাৰ 3 নম্বৰ যিটো খবৰ ওলাইছোঁ PM কিষাণ আঁচনি। কিষাণ আঁচনিৰ কৃষকে এতিয়াও লাভ কিস্তি। যোৱাকালি যিহেতু PM কিষাণ আঁচনিৰ ভিডিঅ' সেই ভিডিঅ'ত যিটো কমেণ্ট কৰিছে আৰু তেখেতে জনাইছে যে এতিয়ালৈকে যিহেতু কিস্তি লাভ কৰা নাই, কিছুমানৰ যিহেতু আগৰ কিস্তিও পাব লগা আছে। ক'ব খুজিছোঁ যদি আপুনি PM কিষাণৰ এজন যোগ্য হিতাধিকাৰী হয় আপোনাৰ KYC আপডেট কৰক। যদি আপোনাৰ KYC আপডেট আছে তেনেহ'লে আপুনি কিয় নাপালে চাওক। আপোনালোকক ক'ব খুজিছোঁ প্ৰথম কথাটো হৈছে কি PM কিষাণ কৃষকসকলৰ যিহেতু কিস্তি যিহেতু ৰিলিজ কৰি দিয়া হৈছিলে 18 জুনত। তো 18 জুনত যিহেতু বহুতো কৃষকৰ পইচা যিহেতু একাউণ্টত আহিছে আৰু বহুতো কৃষকৰ একাউণ্টত অহা নাই। যদি আপোনাৰ একাউণ্টত পইচা অহা নাই তেনেহ'লে আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰি চাব, আপোনাৰ বেংকৰ একাউণ্টটো আপুনি চাব আপোনাৰ KYC দিয়া আছে নে নাই। যদি আপোনাৰ KYC যদি আপোনাৰ ঠিকে দিয়া আছে, আপোনাৰ যদি কোনো সমস্যা নাই তেনেহ'লে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। আৰু যিহেতু কৃষকসকলৰ বহুতো এনেকুৱা সমস্যা দেখিবলৈ পোৱা যায়, যিহেতু কিছুমানৰ লেণ্ড চিডিঙৰ প্ৰব্লেম হৈ যায়, কিছুমানৰ আধাৰ বেংক একাউণ্ট চিডিং যিহেতু প্ৰব্লেম হৈ যায় আৰু কিছুমানৰ eKYC। তো eKYC যিহেতু আপোনাৰ যিটো PM কিষাণৰ যিটো আপোনালোকক মেণ্ডেটৰী কৰি দিয়া হৈছে যে eKYC নকৰিলে আপুনি লাভ নকৰে এই সুবিধা, আৰু eKYC আপুনি কৰিবই লাগিব। এতিয়া আপোনাক ক'ব খুজিছোঁ যদি আপুনি eKYC কৰিব পৰা নাই আপোনাৰ যিটো নিকটৱৰ্তী CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত আপুনি যোগাযোগ কৰি লওক। আৰু আপুনি সেই CSC চেণ্টাৰত গৈ আপুনি আপোনাৰ যিটো আপোনালোকৰ KYC আছে সেই KYC কৰিব পাৰিব। আৰু আধাৰ ফেচ এথেণ্টিকেশ্যনৰ সুবিধা আপোনাৰ এপৰ সহায়তো আপুনি কৰিব পাৰিব। আপুনি যদি আধাৰ ফেচ এথেণ্টিকেশ্যন এপটো ডাউনলোড কৰা আছে তেনেহ'লে আপুনি ফেচ যিটো আপোনালোকৰ KYC আছে সেই ফেচ KYC আপুনি কৰিব পাৰিব। তো গাইছ আপোনাক জনাব বিচাৰিছোঁ যদি আপুনি এতিয়াও কিস্তিৰ ধন লাভ কৰা নাই, যদি আপুনি PM কিষাণৰ 17 কিস্তি লাভ কৰা নাই, আপুনি আৰু 2 এদিন আপোনালোকে ৱেইট কৰক। কিয়নো আপোনাৰ বেংকত হয়তো পইচাটো আহিবলৈ টাইম লাগি যায়। কিয়নো আপোনালোকৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যিহেতু পইচাটো ৰিলিজ কৰা হৈছিলে, তেখেতসকলৰ বহুতো ৰাজ্যত যিহেতু পইচাটো সোমাইছে, কিছুমান জেগাত যিহেতু পইচাটো আপোনালোকৰ নাই। যদি আপুনি পইচাটো পোৱা নাই ৱেইট কৰক, আপোনাৰ একাউণ্টত আপুনি ধন লাভ কৰিব পাৰিব। তো গাইছ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টোত আপোনালোকে এইখিনি জনাব লগা আছিল। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইছ আজিলৈ ইমানে।